জীৱন যুদ্ধত জীয়াই থাকিবৰ বাবে কৰ্মসংস্থাপন বিচাৰি ৰহাৰ বগলীপাৰাৰ ধীৰু ডেকা নামৰ এই যুৱকজনে 30 জুন তাৰিখে ঘৰৰ পৰা একেখন গাঁৱৰ যুৱক এজনৰ লগত ওলাই গৈছিল বেংগালুৰুলৈ। কিন্তু বিশাখাপট্টনম নামৰ ৰেলৱে ষ্টেচন পোৱাৰ পিছত ৰেলৰ পৰা নামিছিল এইজন যুৱক ধীৰু ডেকা। তেতিয়া মাকলৈ ফোন কৰি কৈছিল, মা চাকি এগছি জ্বলাই দিয়া, মই আৰু নাবাচিম। হয়, সেই সময়ৰ পৰা নিৰুদ্দেশ হৈছিল এইজন যুৱক। এতিয়া এই ঘটনাই কঁপাই তুলিছে সামাজিক মাধ্যম। প্ৰশ্ন হয়, কিয় বাৰে বাৰে এই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে বহিৰাজ্যত? ইফালে জানিব পৰা মতে একেলগে যোৱা গাঁৱৰ যুৱকজন ইতিমধ্যে ঘৰ আহি পোৱাৰ পিছতো ধীৰুৰ ঘৰলৈ নহাত এক ৰহস্যৰ সৃষ্টি হৈছে। সেই যুৱকজনৰ পিতৃ মাতৃয়ে এতিয়া চকুলোৰে দিন কটাইছে, প্ৰত্যেকটো দিনৰ প্ৰতিটো সময়। হয় ফ্ৰেণ্ডছ, এই ধৰণৰ ঘটনা কিয় বাৰে বাৰে আচলতে হ'ব ধৰিছে অসমৰ যুৱকসকলৰ মাজত? 30 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিলে বেংগলোৰলৈ, বিশাখাপট্টনমৰ পৰা তাৰ পৰা নাইকিয়া হৈ আছে, আজিলৈ কোনো যোগাযোগ নাই। গৈছে জোনমণি পাটৰ, আমাৰ ইয়াৰ ল'ৰা এটাৰ লগতে জোনমণি পাটৰ বুলি কয়, সেই ল'ৰাটো আজি 3-4 দিন হ'ল ঘৰ পালেহি, কিন্তু ঘৰত এটা বাতৰি দিয়া নাই, একোৱে কৰা নাই। আৰু কি কৈছে কি থৈছে সেয়েহে জানে, ঘৰত কিন্তু খবৰটো দিব লাগিছিলে, কিন্তু আজিলৈ একোৱে কৰা নাই। আজি কৈছিলো কিন্তু হেৰি থানা কোনো হেৰি নলয়, এজাহাৰখন নলয়। গৈছিলো মই, কিন্তু থানা কোনো এজাহাৰ নলয়, কোৱাই নাই, কোনো যোগাযোগে নাই। সোধা পোছা ঘৰত অহাই নাই। তেওঁ মানে বেলেগ বেলেগ ল'ৰাবিলাকে সুধিছে, কিন্তু এবাৰ কয় পাহাৰৰ ওপৰত উঠি থকা বুলি, এবাৰ কয় গাড়ী পে হেৰি কৰা বুলি, এবাৰ কয় বোলে চিগাৰেট খাব যাওঁতে নাইকিয়া হ'ল বুলি। যিটো ষ্টেচনত পিছত ৰখিছিলে সেইটো ষ্টেচনত যি দৌৰিলে আৰু বিচাৰি নাপানো সেনেকে কয়। কোনো মানে কথা এটা ভৰসা নাই, এইটো এটা কৈছে সিটোক এটা কৈছে সিটোক এটা কৈছে। ল'ৰাজনী যাওঁতে এনে ফোনৰ যোগাযোগ কৰি গৈয়ে আছিলে। সেই লাষ্টত কৈছে বোলে মায়ে মোক চাকি এগছ জ্বলাই দিয়ে, চাকি গছ জ্বলা মই নাবাচিম, এতিয়া মই জীয়াই নাথাকো, মোক পালে। এতিয়া এই যুৱকজনৰ পিতৃ মাতৃয়ে প্ৰতিটো সময়তে চকুলো টুকি ঘৰত জীয়াই থাকিব লগা হৈছে। এয়া হৈছে এক বাস্তৱ চিৰন্তন সত্য এক ঘটনাৰ যি আছো। এনেকুৱা যাতে কেতিয়াও নহওক, এইগৰাকী মাতৃ আৰু এইজন পিতৃয়ে যাতে এই যুৱকজনৰ সন্ধান পাওক তাৰেই কামনা কৰিম। আৰু যিজন ধীৰু ইতিমধ্যে সন্ধানহীন হৈছে, তেখেত যাতে অতি সোনকালে নিজৰ ঘৰলৈ উভতি আহক।